নমস্কাৰ প্ৰিয় বন্ধুসকল মোৰ ইউটিউব চেনেল এষ্টছৰ সকলোকে স্বাগতম জনাই আজি ৰাশিফল আৰু পঞ্চাংগনি ক'ব ওলাইছো আজি বহাগ মাহৰ 15 তাৰিখ এপ্ৰিল মাহৰ 28 তাৰিখ ৰবিবাৰ আজি ভাস্কৰদ হৈছে 1431 শকাব্দ হৈছে 1946 আৰু খ্ৰীষ্টাব্দ হৈছে 2024 আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:51:36 সূৰ্যাস্ত হ'ব ভাটিবেলা 5:46 হৈ 31 আজি ৰাতিপুৱা আছে কৃষ্ণপক্ষৰ চতুৰ্থী তিথি আৰু 6:12 যোৱাত কৃষ্ণপক্ষৰ পঞ্চমী তিথি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ যোগ হ'ব শিৱ যোগ আৰু কৰণ হ'ব ৰাতিপুৱা বালৱকৰণ আৰু 6 বজাৰ পিছত কৌলৱকৰণ আজি যদি শিশুৰ জন্ম হয় ধনু ৰাশি হ'ব আৰু বৰ্ণ হ'ব ক্ষত্ৰিয় বৰ্ণ গণ হ'ব দেৱাৰী গণ অস্থি হ'ব গন্ধৰ্ব অস্থি যোগ হ'ব বৰুণ যোগ অষ্টতৰী হ'ব শনিৰ দশা বিংশোত্তৰী হ'ব কেতুৰ দশা আজি চাও শুভ কৰ্ম আছে বিবাহ আৰু লগ্ন হ'ব ৰাতি 9:21 পৰা 2:47 ভিতৰত জাতকৰ্ম নামকৰণ নতুন কাপোৰ লোৱা ৰত্নাদি ধাৰণ আৰু গ্ৰহ পূজা ইত্যাদি আৰু দোকান প্ৰতিষ্ঠান এইবোৰ আপোনালোকে ল'ব পাৰে আৰু যদি কাৰোবাৰ মৃত্যু হয় এক পদ দুখ পাব আৰু যদি কাৰোবাৰ আদ্যঋতু হয় সৰু ছোৱালীৰ 3 মহীয়া প্ৰতিহিনা যোগ পাব যোগিনী নৈৰত কোণত আছে যিহেতু নৈৰত কোণৰ কোনো শুভযাত্ৰা নাই ৰাতিপুৱা 6:12 যোৱাত দক্ষিণ দিশত কোনো শুভযাত্ৰা নাই যিকোনো বিবাহ বা শুভ যাত্ৰা কৰিলে দক্ষিণ দিশৰ উল্টা ফালে যাত্ৰা কৰিব আৰু যদি আমি ৰাশিফল হিচাপত চাওঁ দৈনিক ৰাশিফল হিচাপে মেঘ ৰাশিৰ সাহিত্য সেৱা আৰু কৰ্মত কিছু সুনাম লাভ কৰিব সৰু ভ্ৰমণ যোগ আছে আৰু যিহেতু শুক্ৰ দ্বাদশত আছে কাৰণে খৰচৰ বৃদ্ধি হ'ব আৰু বৃহস্পতিৰ পৰা কিছু ধন লাভ হ'ব আৰু শুভ ৰং হ'ব ৰঙা শুভ সংখ্যা হ'ব 4 বৃষ ৰাশি মাতৃৰ পৰা মৰম লাভ কৰিব আৰু স্বাস্থ্যত কিছু শুভ হ'ব যিহেতু স্বাস্থ্যতে বৃহস্পতি বহি আছে আৰু কৰ্মটো কিছু সুনাম হ'ব শুভ ৰং হ'ব চিত্ৰ বিচিত্ৰ শুভ সংখ্যা হ'ব 3 মিথুন ৰাশিৰ যদি চাওঁ যান বাহন ক্ৰয় যোগ যদি আপোনালোকৰ যান বাহন কিনিব লগা আছে আজি যদি ক্ৰয় কৰে অতি শুভ আৰু কিছু খৰচৰ মাত্ৰা বৃদ্ধি হ'ব শুভ সংখ্যা হ'ব 4 শুভ ৰং হ'ব পাতল কমলা ৰং কৰ্কট ৰাশি উত্তম বস্ত্ৰ লাভ আপোনাৰ আজি উত্তম বস্ত্ৰ লাভ আছে আৰু ভাতৃৰ অতি শুভ আৰু কিছু ইনকামৰ যোগ আছে আৰু হঠাতে ধন আহিব পাৰে আৰু শুভ সংখ্যা হ'ব 7 শুভ ৰং হ'ব বগা এতিয়া সিংহ ৰাশিৰ সুন্দৰ পৰিৱেশ লাভ কৰিব আৰু যদি আমি চাওঁ যেটো অষ্টমত শনি বহি আছে কিছু মানসিক অশান্তি যোগ আছে প্ৰতিপত্নীৰ ক্ষেত্ৰত অতি শুভ আৰু আপোনাৰ শুভ সংখ্যা হৈছে 8 শুভ ৰং হৈছে ৰঙা এতিয়া কন্যা ৰাশিৰ পৰিশ্ৰম কিছু বৃদ্ধি হ'ব আৰু যেহেতু দশমত বৃহস্পতি আছে আৰু বৃহস্পতিৰ কাৰণে অতি শুভ কৰ্ম লাভৰ যোগ আছে আৰু পেটৰ কিছু গণ্ডগোল হ'ব পাৰে আপোনাৰ ৰাশিৰ সংখ্যা হৈছে 2 শুভ সংখ্যা আৰু শুভ ৰং হৈছে কমলা তুলা ৰাশি সন্তানৰ পৰা আনন্দ লাভ কৰিব যিসকলৰ সন্তান আছে আৰু তুলা ৰাশিৰ খৰচৰ মাত্ৰা কিছু বৃদ্ধি হ'ব আৰু পঢ়া শুনা যিসকলে কৰি আছে ছাত্ৰ ছাত্ৰীৰ অতি শুভ আপোনাৰ ৰাশিৰ শুভ ৰং হৈছে শুভ্ৰ শুভ সংখ্যা হৈছে 6 এতিয়া বৃশ্চিক ৰাশি যদি আমি চাওঁ হঠাতে ধন অহা যোগ আছে টকা পইচাৰ ক্ষেত্ৰত অতি শুভ আৰু ইনকামৰ ঘৰত যিহেতু কেতু বহি আছে কেতুৰ কাৰণে ইনকামটো বৃদ্ধি হ'ব যিসকল LIC বা বেংকত চাকৰি কৰে তেওঁলোকৰ অতি শুভ আপোনাৰ শুভ ৰং হ'ব 6 শুভ সংখ্যা হ'ব 6 শুভ ৰং হ'ব বগা এতিয়া ধনু ৰাশিৰ যদি আমি চাওঁ ধনু ৰাশিৰ কাৰণে অতি শুভ দিনটো আনন্দময় পৰিৱেশ হ'ব আৰু আপোনাৰ যেটো যিসকলে পঢ়া শুনা কৰে তাৰ কাৰণে ভাল সৰু ভ্ৰমণ যোগ এটাও আছে আপোনাৰ শুভ সংখ্যা হ'ব 5 শুভ ৰং হ'ব
বগা বা হালধীয়া। এতিয়া আছো মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল ৰাইজৰ লগত কিছু কৰ্মত জড়িত থাকিব আৰু ৰাইজৰ সেৱা লাভ কৰিব। আৰু যদি আমি চাওঁ শনি দ্বিতীয়ত আছে, ধনস্থান অতি শুভ, টকা পইচা অহা যোগ আছে। ভাতৃস্থানৰ কিছু অশুভ আছে। আপোনাৰ শুভ সংখ্যা হ'ব 4, শুভ ৰং হ'ব নীলা। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ নতুন প্ৰেমত কিছু আনন্দ লাভ কৰিব আৰু আপোনাৰ মানসিক কিছু কষ্ট হ'ব পাৰে। বন্ধুৰ পৰা সহায় লাভ কৰিব পাৰে। আপোনাৰ শুভ সংখ্যা হ'ব 1, শুভ ৰং হ'ব ক'লা। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত কিছু আনন্দ হ'ব আৰু দেহাটো অতি শুভ হ'ব। ধনস্থানৰ কিছু অশুভ আছে। দেহাৰ বাবে আপোনাৰ টকা পইচা খৰচ হ'ব পাৰে আৰু মূৰত কিছু দুখ পাব পাৰে, সাৱধানে থাকিব। আপোনাৰ শুভ সংখ্যা হৈছে 2, শুভ ৰং হ'ব বগা বা হালধীয়া। ধন্যবাদ।